তেজপুৰ চহৰৰ পদুমপুখুৰীত একে সময়তে 11টাকৈ কাউৰী মৃত অৱস্থাত উদ্ধাৰ। ৰহস্যজনকভাৱে 11টা কাউৰী মৃত্যু। পুৱা 7মান বজাত তেজপুৰ চহৰৰ পদুমপুখুৰীৰ চৰকাৰী পথত 11টা কাউৰী চৰাই পৰি মৃত্যু হৈ থকা কথা প্ৰকৃতিপ্ৰেমী বাৰ্ডেন শইকীয়াই প্ৰাক্তন অবৈদ্যুতিক বন্যপ্ৰাণী বাৰ্ডেন অধ্যাপক সৌৰভ বৰকটকে খবৰ দিছিল। খবৰ ভিত্তিত বৰকটকে গৈ 11টা মৃত কাউৰী উদ্ধাৰ কৰে। হয়তো বিষাক্ত বস্তু সেৱন কৰা বা মহামাৰীৰ কাৰণেও হ'ব পাৰে বুলি বৰকটকে জানিবলৈ দিয়ে সংবাদ মাধ্যমক। এই বিষয়ে বৰকটকে তেজপুৰ বন বিভাগক মৃত্যু হোৱা চৰাইকেইটা চমজাই দিয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়ে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। কাউৰী আমি এতিয়া বন বিভাগৰ হাতত চমজাই দিলোঁ। এই 11টা কাউৰী আজি পদুমপুখুৰী আমাৰ SBI বেংকৰ সমীপত আৰু বৰপুখুৰী ছাইডত, যিটো এই 11টা কাউৰী মৃত অৱস্থাত আমি পালোঁ। আৰু এই 11টা কাউৰী এটা পোষ্টমৰ্টমৰ কাৰণে আমি বন বিভাগৰ হাতত চমজাই দিছোঁ। তেওঁ লৈ গৈ আছে আৰু পোষ্টমৰ্টমটো কৰি আমি গম পোৱা যাব কি কাৰণে মৃত্যু হ'ল। কাৰণ ইমানখিনি চৰাই একেলগে মৃত্যু হোৱাটো এটা চিন্তনীয় বিষয়। আৰু ইয়াত 11টাকৈ চৰাই আছে। আৰু যদি কোনো দুষ্কৃতিকাৰীয়ে এই চৰাই বধৰ বাবে এই ষড়যন্ত্ৰ কৰিছে, তেওঁলোকক সাৱধান কৰি দিছোঁ। অনাগত দিনত যদি আমি কিবা কাৰণে গম পাওঁ যে এই চৰাই মৃত্যু হোৱাটো কথা, তেতিয়াহ'লে কিন্তু আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ সাজু আছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।